Hi, Sagar classes@UNRRO সমূহিকভাৱে অনুযাপন কৰিছোঁ। আজি আমি ষষ্ঠমান শ্ৰেণীৰ মেথছ অৰ্থাৎ গণিতখনৰ অসম জাতীয় বিদ্যালয়ে প্ৰদান কৰা গণিতখনৰ বহাগু কেনেদৰে নিৰ্ণয় কৰিব লাগে তাৰ প্ৰচেছ বা তাৰ কিছু আভাস যে অসম জাতীয় বিদ্যালয়ে প্ৰদান কৰা ষষ্ঠমান শ্ৰেণীৰ গণিতখনৰ পাৰ্ট 3 বহাগু আৰু লসাগু এক্সাৰসাইজ 3A 2 নম্বৰ প্ৰশ্নৰ অৰ্থাৎ 2 নম্বৰ প্ৰশ্নৰ 9 আৰু 10 নম্বৰ প্ৰশ্নটো যে বহাগু আৰু লসাগু নিৰ্ণয় ষষ্ঠমান শ্ৰেণীৰ পাৰ্ট 3 এক্সাৰসাইজ 3A কি দিছে 106 আৰু 159 আৰু 371 ৰ বহাগু নিৰ্ণয় কৰে পৰস্পৰ মৌলিক সংখ্যা পদ্ধতিৰে গতিকে আমি চাও হয় কিমান ইজি প্ৰচেছত কৰিব পাৰি যে ফাৰ্স্ট 106 আছে ইয়াক আমি কি 2 ৰে বাৰু এক লগত 2 আছে 2 ৰে হৰণ কৰিব গলে 2 5 10 3 2 6 ওকে আনাদাৰ ওকে নেক্সট আমাৰ কি আছে 159 এটি কম যাব আমি 3 ৰে হৰণ যায় 5 3 15 3 3 9 বস আনাদাৰ নেক্সট ইয়াক 371 ইয়াক আমাৰ কি ৰে হৰণ 3 ৰে হৰণ কৰি যায় 3 ৰে হৰণ কৰি দিলে আমাৰ কি 3 ৰে হৰণ না যাব 3 না যালে আমাৰ কি হৈ যাব যে 371 ক আমি কি 7 ৰে হৰণ কৰি যায় 7 5 25 কি হৈ গেল 21 ওকে এতিয়া আমি লিখিম যে 106 ইকুয়াল 106 ৰ উৎপাদক 2 আৰু 50 মৌলিক সংখ্যা নেক্সট 159 3 আৰু 53 ওকে 371 ৰ উৎপাদক 7 আৰু 53 ইয়াৰ দুটা ইকুয়াল এটো আছে 50 আছে এতেকে 106, 159 আৰু 371 ৰ বহাগু ইকুয়াল 53 ওকে এতিয়া আমাৰ 10 নম্বৰ প্ৰশ্ন যাম যে 1794 ৰ আৰু 2346 আৰু হল 4761 ৰ পৰস্পৰ মৌলিক সংখ্যা উৎপত্তিৰে কি হ'ব বহাগু নিৰ্ণয় কৰে গতিকে আমাৰ ফাৰ্স্ট আছে আমাৰ কি আছে 1794 ইয়াক আমি 2 ৰে হৰণ কৰিম 2 ৰে হৰণ কৰিলে 8 গুণ 16 1 হাতে 2 গুণ 18 7 গুণ 14 ওকে এতিয়া আমি কি হে হৰণ কৰিব 3 ৰে যাব 3 ৰে হৰণ কৰিলে কিমান হ'ব 3 গুণ 6 19 3 6 গুণ 18 অর্থাৎ 19 আর 3 গুণ 6 দুই হাতে গল 2 9 3 27 9 3 27 ওকে 99 নেক্সট আমাৰ কিমান বাজে চাব লাগিব যে এতিয়া আমাৰ 13 এ দিয়া 13 দিলে আমাৰ কি হ'ল 13 গুণ 26 তিনি 13 3 গুণ 40 ওকে না যায় নেক্সট আমাৰ আছে কি 2 3 4 6 ইয়া আমাৰ 2 দিয়া 2 গুণ 2 2 গুণ 2 14 7 গুণ 14 3 গুণ 6 ওকে এটা 1173 কিমান বাৰ যাব আমাৰ 1173 হৰণ কৰিলে কিমান বাৰ যাব যে আমাৰ 3 দি কৰো 3 ৰে কৰিলে আমাৰ 3 গুণ 9 2 গেল 3 গুণ 9 2 গেল নেক্সট আছে আমাৰ 27 मोटे में 27 3 होते हैं ओके नेक्स्ट কিমান 17 বার 17 23 গুণ 391 ওকে নেক্সট আমাকে 4761 ইয়াক আমি কি হে হল 3 ৰে হৰণ কৰিব 3 ৰে 3 গুণ 3 1 হাতে 17 3 5 গুণ 15 2 26 26 মানে 8 3 24 2 3 7 গুণ 21 ওকে 1587 নেক্সট এইটো আমরা কি হৰণ কৰিব 3 ৰে যাব 3 ৰে কিমান বাৰ যাব যে 5 3 15 3 গুণ 6 2 9 3 গুণ 27 ওকে এতিয়া 529 কিমান বাৰ যাব যে 529 23 বাৰ যাব 23 গুণ 529 ওকে ক্লিয়াৰ
এতিয়া আমি লিখিম 1794 ৰ উৎপাদক 2 এটা 3 এটা 13 এটা আৰু 23 এটা ওকে নেক্সট আমাৰ 2 3 4 6 উৎপাদক কি আছে 2 এটা 3 এটা 17 এটা আৰু 23 এটা ওকে নেক্সট 4 7 6 1 ৰ উৎপাদক আছে 3 এটা আকৌ 3 এটা 23 এটা আকৌ 23 এটা ওকে ইয়াৰ মিল আছে 23 হয় বাকি আমার আরো আমার মিল আছে কি 3 আর মিল আছে নাই টেস্ট নাই ইয়াতে হবো আমার কি যে থেকে 1794,2 3 4 6 আরো 4761 ওর ব আ ও equal 3 into 23 equal 3 অর্থাৎ ইয়ার আমার কি 69 গতিকে যদি আমার এই ধরনের প্রশ্ন পরস্পর মৌলিক শিক্ষার কথাগুলো নির্ণয় করে তেতিয়াহলে এই প্রসেসত কৰিলে পরীক্ষাত আমি 2 ভিতৰত 2 নম্বৰ নিশ্চয় লব থ্যাংক ইউ